টাইম শ্ব' APSCতকৈ ভয়ংকৰ কেলেংকাৰী আমি ক'ব বিচাৰিছোঁ SI প্ৰশ্ন কাকত কেলেংকাৰীৰ কথা এই প্ৰশ্ন কাকত কেলেংকাৰীয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে লাখ লাখ নিবনুৱাৰ আশাত চেঁচা পানী পৰিছে দুৰ্ভাগ্যজনকভাৱে এজনৰ পাছত আন এজনৰ নাম সন্মুখলৈ আহি আছে চৰকাৰী বিষয়া আছে তাত প্ৰাক্তন DIG আছে আনকি শাসকীয় দলৰ এজন নেতাৰ নামো ইয়াত সাঙুৰ খাই পৰিছে মুঠতে এই সমগ্ৰ কেলেংকাৰীক লৈ এতিয়া সকলো আচৰিত হোৱা আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল প্ৰতিক্ৰিয়া আহিছে আজি দিনৰ ভাগত কেইবাটাও দল সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে এই বিষয়টোৰ ওপৰত আজি পুংখানুপুংখ ৰূপত আমি ষ্টুডিঅ'ত আলোচনা কৰিম কেইবাগৰাকী অতিথি আমাৰ সৈতে লাইভত থাকিব প্ৰথমে ষ্টুডিঅ'ত থকা অতিথিসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছোঁ আছু নেতা উৎপল শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে স্বাগতম জনাইছোঁ কিছু সময়ৰ পাছতে লাইভত আন কেইবাগৰাকীও অতিথি আমাৰ মাজত থাকিব মই প্ৰথমে কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ এগৰাকী জ্যেষ্ঠ নেতা হিচাপত আপুনি এই সমগ্ৰ কেলেংকাৰীৰ আঁৰত জড়িত ব্যক্তি আৰু এই নেক্সাছটোৰ ওপৰত কি ক'ব বিচাৰিব না প্ৰথম কথা হ'ল কি এইটো এটা অতি দুৰ্ভাগ্যজনক কথা যে প্ৰশ্ন কাকত ফাদি লৈছে কেতিয়াবা আজিকালি মোবাইলৰ যুগ আগতো তেনেকুৱা ঘটনা ঘটিছে কিন্তু সেই ঘটনাবিলাকত দেখা গৈছিল হয়তো বেছি অনুসন্ধানো নহৈছিল কোনোবা ইজনে সিজনক ইটো হলৰ পৰা সেইটো হলে ইজনে সিজনক এইবিলাক প্ৰশ্ন বা তাৰ উত্তৰ হেৰি কৰে কিন্তু এবাৰ দেখা গৈছে এটা বৃহৎ নেক্সাছ এটা ডাঙৰ চক্ৰ ইয়াত জড়িত হৈ আছে য'ত প্ৰাক্তন আৰক্ষী বিষয়া সাঙুৰ খাই পৰিছে য'ত শাসকীয় দলৰ নেতাৰ নাম সাঙুৰ খাই পৰিছে গতিকে আচলতে এইটো এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট বহুত ভালকৈ কৰিছিল মানে অকণমান ক'ৰবাত তেওঁলোকৰ সেই প্লেনিঙত ক'ৰবাত সাধাৰণ খেলি মেলিৰ কাৰণে নহ'লে সাধাৰণ মানুহে গমেই নাপালেহেঁতেন এই আপোনাৰ গ্ৰামোন্নয়নৰ যেনেকৈ লিষ্ট ওলাই গ'ল গ্ৰামোন্নয়নতো এটা ভয়ংকৰ কেলেংকাৰী হৈছিলে পিছত আমি দেখিলোঁ যে কোৱালিফাই কৰা মানুহবিলাক কেৱল বিজেপিৰে হয় বিজেপিৰ মানুহো কোৱালিফাই কৰিব পাৰে বা শাসকীয় দলৰ মানুহো কোৱালিফাই কৰিব পাৰে তেওঁলোকৰো মেৰিট থাকিব পাৰে সেইটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু এনেকুৱা নহয় যে সৰহসংখ্যক মেৰিটেৰিয়াছ মানুহ তাৰমানে কেৱল বিজেপি দলৰ মানে লিডাৰসকলৰ ঘৰতহে আছে এইটো কথা অন্ততঃ বিশ্বাস কৰিব নোৱাৰি গতিকে মই এইকাৰণে কৈছোঁ যে এই চৰকাৰখন প্ৰথম ক্ষমতালৈ আহিছিলে দুটা প্ৰধান শ্লোগান আছিলে এটা আছিলে জাতি মাটি ভেটি এটা হ'ল দুৰ্নীতি আৰু অপশাসন কংগ্ৰেছ দলৰ সময়ত চৰকাৰৰ যি দুৰ্নীতি অপশাসন হোৱা বুলি বিজেপি দলে অভিযোগ আনি ৰাইজৰ মাজলৈ গৈছিল এই দুটা আৰু চৰকাৰখন ক্ষমতালৈ আহিয়ে তেখেতসকলে শূন্য সহনশীলতা দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈছিলে স্বাভাৱিকতে সকলো মানুহ আশ্বস্ত হৈছিলে যে যদিও সঁচাকৈ এটা নতুন কিবা হয় বিশেষকৈ উঠি অহা প্ৰজন্ম খুব আশ্বস্ত হৈছিলে আৰু সেই আশ্বস্ত হৈয়ে হয়তো চৰকাৰী পৰীক্ষাৰ প্ৰতি এটা বিশ্বাস জন্ম হৈছিল আৰু সেইকাৰণে চৰকাৰী পৰীক্ষা দিবলৈ সকলো ঢাপলি মেলিছিল কিন্তু এতিয়া যেন এনেকুৱা হৈছে যে এইসকল নিবনুৱাৰ আশাত চেঁচা পানী ঢালিছে আৰু খুব দুখ লাগে আপুনি মানে মই য'ত থাকোঁ শিক্ষিত ল'ৰা এজন ফ্লেটত ছিকিউৰিটি কৰে সেই ল'ৰাজনে ৰাতিপুৱা 3টা বজাত উঠি যোৱা 4 মাহ ধৰি দৌৰি আছে ল'ৰাজন শিক্ষিত তেওঁ ছিকিউৰিটিৰ কাম কৰিলে তেওঁ এটা মানে চাকৰিৰ সন্ধানত আছে তেওঁ যোৱা 4 মাহ ধৰি অনুশীলন কৰিছে পঢ়া শুনা কৰিছে তাৰমানে চাকৰি এটা তেওঁকো দৰকাৰ সামান্য দৰমহাত চলাতকৈ যদি এটা চৰকাৰী চাকৰি পাওঁ গাঁৱে ভূঞে মানে শ ল'ৰা হাজাৰ ল'ৰা আপোনাৰ মানে এই ধৰণৰ মানে শাৰীৰিক অনুশীলন পঢ়া শুনা মানে সকলোৰে আশা এতিয়া দেখিছে আপুনি যিটো অৰ্থনৈতিক অৱস্থা বা শিক্ষিত নিবনুৱাৰ হাৰ যিটো গতিত বাঢ়িছে আচৰিত কথা আপুনি পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে এই SR চাকৰিৰ কাৰণে আপুনি যদি তালিকাখন চাই বহুত পোষ্ট গ্ৰেজুৱেট দীঘলীয়া তালিকা এখন আছে সেই দীঘলীয়া তালিকাখনৰ কথা আমি কম কিমান দূৰলৈকে প্ৰকৃততে এই কেলেংকাৰীসমূহ শিপাই আছে এজন দুজন 2-3 জন 10-20 জনে এই কেলেংকাৰী কেতিয়াও সংগঠিত কৰিব নোৱাৰে এটা বৃহৎ চক্ৰ আৰু ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ আশীৰ্বাদ আছে আৰু যিজনৰ আশীৰ্বাদ আছে তেওঁ সাংঘাতিক ক্ষমতাত থকা মানুহ হ'ব লাগিব নহ'লে কেৱল হোৱাটছএপৰ জৰিয়তে কুৱেশ্যন পেপাৰ লিক হোৱাটো মানে শুনিবলৈ আচৰিত লগা কথা যেটো আসলতে কেতিয়াও হ'বই নোৱাৰে কল্পনাও কৰিব নোৱাৰি তেনে ধৰণৰ কাম হৈ গৈছে মই উৎপল শৰ্মা কাকলৈ আহিছো আসুৱে আজি সমগ্ৰ ৰাজ্যজুৰি ব্যাপক আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আপোনালোক আশ্বস্তনে ইয়াত CID আৰু ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান অভিযান চলাই আছে CID আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলালে প্ৰকৃত জুলুঙাৰ মেকুৰী ওলাবনে কিমান আশাবাদী
নহয় আপুনি এই চৰকাৰখনৰ দিনত আশা কৰাৰ পৰিৱেশটোই নোহোৱা হৈছে আশা শব্দটোৱে আজিকালি নাখাতে আচলতে কংগ্ৰেছৰ দিনত এটা কথা সকলোৱে স্বীকাৰ কৰে যে দুৰ্নীতিটো ইনষ্টিটিউচনেলাইজ কৰা হৈছিল আৰু সেই কাৰণে 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ পিছত ৰাইজে পৰিৱৰ্তন বিচাৰিছিল 2016 চনৰ যেতিয়া নিৰ্বাচনটো হৈছিল তেতিয়া যদি অসমৰ ৰাইজৰ সেইখিনি সময়ত ভোটৰ পৰিৱেশটো এনেকুৱা আছিল যে যাকে প্ৰশ্ন সোধা হয় কাক ভোট দিছা সকলোৱে কৈ পৰিৱৰ্তনৰ আশাৰে ভোট দিছো অসমৰ 85% খিলঞ্জিয়া ৰাইজ ভোট দিবলৈ হিলদোল ভাঙি ওলাই আহিছিল আৰু তাৰ পিছত পৰিৱৰ্তন হৈছিল কিন্তু ৰাইজে বিচৰা পৰিৱৰ্তনটো আজি যেটো স্বৰূপ দেখিছে পৰিৱৰ্তন যদি সঁচা অৰ্থত এনেকুৱাই হয় তেতিয়াহলে এই পৰিৱৰ্তনটো কোনেও বিচৰা নাছিল এতিয়া কংগ্ৰেছৰ দিনত এপিএছচিৰ যি কেলেংকাৰী হৈছিল তাৰ পিছত এতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰত বিজেপিৰ দিনত যি কেলেংকাৰী হৈ আছে তাত নীতিগত পাৰ্থক্য একো পৰিলক্ষিত হোৱা নাই আজি সমগ্ৰ ৰাজ্যজুৰি গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি সদৌ অসম ছাত্ৰ সন্থাই দাহ কৰিছে এই পৰিৱেশটো কিহৰ কাৰণে আহিবলৈ পালে আজি এনেকুৱা এটা বিয়াগম কেলেংকাৰী আপুনি ভাবে নেকি যে পলিটিক্যাল পেট্ৰনেজ নহলে কামটো হ'ব পাৰে বুলি অসম্ভৱ ইয়াত কোনোবা ডাঙৰ ৰাজনীতিবিদৰ খুব ক্ষমতাশালী ব্যক্তিৰ ইয়াত পৃষ্ঠপোষকতা থাকিবই লাগিব অন্যথা এই ঘটনাটো হ'ব নোৱাৰে আৰু কালিৰ পৰা আমি আৰু এটা কথা আচৰিত পাইছো যি কথাটো আমি এতিয়া ক'বলৈ আৰম্ভ কৰিছো পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ডৰ যিজন অধ্যক্ষ আছে তেখেতক তদন্তৰ আওতালৈ অনা হৈছে নাই বাৰু তেখেতে মিডিয়াত খুব ধুনীয়াকৈ বাইট দি আছে যে প্ৰশ্নকাকত গুৱাহাটীত ছপা হোৱা নাছিলে প্ৰশ্নকাকত বাহিৰত ছপা হৈছিল ইউপিএছচিৰ যত প্ৰশ্নকাকত ছপা হয় তাত প্ৰশ্নকাকত ছপা হৈছিল গুৱাহাটীৰ মানুহে নাজানে অৰ্থাৎ তেওঁ গোটেই প্ৰক্ৰিয়াটো জানে কোট প্ৰশ্নকাকত ছপা হৈছিলৰ পৰা আৰম্ভ কৰি পৰীক্ষা পদ্ধতিটো কি ধৰণে আছিল তেওঁৰ তত্ত্বাৱধানত হৈছিল তেখেতৰ তত্ত্বাৱধানত থকা এটা পৰীক্ষাত আউল লাগিছে সেই পৰীক্ষাটো কেলেংকাৰী কথা ওলাইছে সেই পৰীক্ষাটো কলংকিত হৈছে তেখেতে সেই কেলেংকাৰী জড়িত আছে নাইটো বেলেগ কথা কিন্তু তেখেতৰ তত্ত্বাৱধানত যেহেতু আছিল তেখেতক যদি তদন্তৰ আওতালৈ অনা নহয় তেখেতক যদি তদন্তৰ আওতাত অনা নহয় তেতিয়ালে কি ধৰণে এটা স্বচ্ছ আৰু নিকা তদন্ত হ'ব পাৰে গতিকে এই যেতিয়ালৈকে তেখেতক তদন্তৰ আওতালৈ অনা নহব তেতিয়ালৈকে আশ্বস্ত হোৱাৰ কোনো কথাই নাহে আৰু বিজেপি নেতাৰ নাম ইয়াত সাঙুৰ খাইছে বিজেপি যিজন দিবন বুলা যিজনৰ নাম সাঙুৰ খাইছে তেখেত বিজেপিৰ বহুত ডাঙৰ নেতা নহয় তেখেতে যে অকলে এনেকুৱা এটা কাম কৰিব পাৰিব সেই কথাটোত আমাৰ সন্দেহ আছে আৰু আমি এই কথাটো বিশ্বাস কৰো যে পলিটিক্যাল পেট্ৰনেজ নহলে কোনবা ক্ষমতাশালী ব্যক্তি ইয়াৰ জগত জড়িত নহলে পৃষ্ঠপোষকতা নাথাকিলে এনেকুৱা ঘটনা হ'ব নোৱাৰে গতিকে কেৱল পুথি খলিহনাসমূহ ধৰি পেলাই দায়িত্ব সামৰিলে নহব ৰৌ বৰালি সমূহকো ধৰিব লাগিব কিন্তু আজি যিগৰাকী প্ৰাক্তন ডিআইজিৰ কথা কোৱা হৈছে তেওঁৰ হোটেলবোৰ সিল কৰা হৈছে তেখেতৰ ঘৰত তালাচি চলোৱা হৈছে খুব ভাল কথা কিন্তু তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু চৰকাৰৰ যদি সদিচ্ছা থাকে তেতিয়াহলে তেখেতক কৰায়ত্ব কৰিব পাৰিব কিন্তু কিছুদিনৰ আগতে আমি যে দেখিছিলো কলিকতাত গৈ পেলাই গৰ্গ চেটাৰ্জীক আটক কৰিবলৈ গৈ বিপহল হৈ ঘূৰি আহিব লগা হৈছিল কাৰণ তেতিয়া পলিটিক্যাল ইন্টেনশনটো নাছিলে আৰু যদি সেইদৰে পলিটিক্যাল ইন্টেনশন নাথাকে তেতিয়াহলে এইবোৰ ৰৌ বৰালি খাই যাব কিন্তু আৰু তেতিয়া অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী আশ্বস্ত হ'ব নোৱাৰিব যে 23 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দিয়ে চৰকাৰখন শাসনলৈ আহিছিল তেওঁলোকৰ লগত এতিয়া হেতালি খেলিলে কোনো কাৰণত অসমৰ ৰাইজে ক্ষমা নকৰিব আৰু চৰকাৰখনে এই দুখৰ পৰা মুক্ত হ'ব নোৱাৰিব ঠিক আছে মই উৎপল শৰ্মাৰ সৈতে ভালদৰে এই সন্দৰ্ভত আৰু কথা পাতিম বিশদ বিৱৰণী আপোনাৰ পৰা আৰু অধিক আমি ল'ম কিন্তু তাৰ পূৰ্বে আন দুগৰাকী অতিথি আমাৰ সৈতে লাইভত সংযুক্ত হৈছে তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছো জ্যেষ্ঠ অধিবক্তা সচেতন নাগৰিক ৰিণ্টু গোস্বামী আমাৰ সৈতে লাইভত আছে মই ৰিণ্টু গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছো লগতে এজেৱাচিপিৰ নেতা প্ৰাগজ্যোতিষ বনি আমাৰ সৈতে লাইভত আছে তেওঁকো মই স্বাগতম জনাইছো ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছো পলিটিক্যাল পেট্ৰনাইজৰ কথা কোৱা হৈছে ইয়াত এই দিবন ডেকা নামৰ ব্যক্তিগৰাকী যিগৰাকী প্ৰকৃততে এগৰাকী বিজেপি নেতা তেওঁৰ কথাও কোৱা হৈছে প্ৰশ্ন উত্থাপন হৈছে যে দিবন ডেকাই কোনো ধৰণৰ নিজা ছপাশাল নথকাকৈ কি ধৰণে বা কেনেকৈ এই এছআই পৰীক্ষাৰ প্ৰশ্নকাকত মুদ্ৰণৰ দায়িত্বটো পালে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ মনত কেনে ধৰণৰ কথাবোৰ আহিছে এই সমগ্ৰ কেলেংকাৰীক লৈ না এই গোটেই বিষয়টোত অসমৰ মানুহে অতি সূক্ষ্মভাৱে এই কথাবিলাক পৰ্যবেক্ষণ কৰিছে আৰু অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ ৰাইজে এই কথাটো স্পষ্টভাৱে ক'ব বিচাৰিছে যে যি কাৰণতেই নহওক এই গোটেই কেলেংকাৰীটোৰ লগত শাসকীয় দলৰ একাংশ যে শীৰ্ষ পৰ্যায়ৰ নেতা জড়িত হৈ আছে এই কথাটো খুব খাটাং আৰু আজি ফেচবুকত যিটো পোষ্ট তেওঁ দিছে বুলি সংবাদ মাধ্যমত বাতৰি ওলাইছে সেই পোষ্টটোতে গোটেই কথাবিলাক স্পষ্ট হৈ গৈছে কিন্তু সেই পোষ্টটোত তেওঁ এটা কথা কৈছে যে তেওঁ প্ৰাণৰ শংকাত অসমৰ পৰা পলাই যাব লগা হৈছে গতিকে যদি সেইটোৱে সঁচা কথা হয় তেনেহলে অসমত এই কেলেংকাৰীটোৰ শিপাডাল ক'ত আছে এই কথাটো তাতে স্পষ্ট হৈ আছে গতিকে দিবন ডেকাক তৎকালীনভাৱে মই ভাবো গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁ জেৰা কৰিব লাগে আৰু তেওঁ যিখিনি কথা আজি ফেচবুকত কৈছে
এই কথাখিনিৰ যদি সঁচাকৈ সত্য আছে তেনেহ'লে মই ভাবো আমাৰ বাবে ৰাজ্যখনৰ বাবে এইটো খুব এটা বিপদসংকুল বাৰ্তা প্ৰাগজ্যোতিষ বনিয়াৰ কাষলৈ মই যাব বিচাৰিছোঁ এটা বিপদসংকুল বাৰ্তা বুলি কৈছে ৰিণ্টু গোস্বামী ডাঙৰীয়াই সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয় আৰু এগৰাকী বিজেপি নেতাৰ নাম ইয়াত সাঙুৰ খাই পৰিছে কিন্তু তদন্ত প্ৰকৃততে যেনেধৰণে আগবাঢ়িব লাগিছিল সেয়া আগনবঢ়াৰ কথা উল্লেখ কৰা হৈছে এই দিবন ডেকা নামৰ যুৱকজন বিজেপিৰ যিগৰাকী নেতা বুলি কোৱা হৈছে ক'ত আছে এতিয়া কোনেও নাজানে পলাতক অৱস্থাত আছে প্ৰাণৰ মমতাত কিন্তু তেওঁক কৰায়ত্ব কৰিলে হয়তো বহুখিনি তথ্য ওলালহেঁতেন তেওঁ হোৱাটছএপত প্ৰশ্ন কাকত পোৱা বুলি কৈছে কিন্তু তেওঁ হোৱাটছএপত কোনে প্ৰশ্ন কাকত দিছিল কিয় দিছিল তেওঁ হোৱাটছএপত তাৰ পাছতে তেওঁ আৰক্ষীক কোৱা কথা কৈছে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথা কৈছে আপোনাৰ অলপ সন্দেহ হোৱা নাই নে এই বিষয়টোত নিশ্চয়কৈ আমি এটা কথা ক'ব লাগিব যে বৰ্তমানৰ ডিজিটেলাইজ যুগত শুনিছে বৰ্তমান ডিজিটেলাইজ যুগত মোদী ডাঙৰীয়াই যে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে হাইলি ইকুইপমেণ্ট আহিছে এই গোটেই ব্যৱস্থাটোত কিন্তু তেখেতক দিবন নামৰ মানুহজনক ধৰিব নোৱাৰাটো মই শব্দটো ঠিককৈ শুনা পাইছেনে আমি পাই আছো আপুনি কৈ যাওক হেল্ল' আমি পাই আছো আপুনি কৈ যাওক মানুহজনক অলপ শব্দটো অকণমান আমি পুনৰ যাম প্ৰাগজ্যোতিষ বনিয়াৰ কাষলৈ হয়তো তেওঁ আমাৰ মাত ভালদৰে শুনা নাই কিন্তু মই অপৰাজিতা ভূঞা ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ সকলোৱে পৰিতাপৰ বিষয় বুলি কৈছে সকলোৱে খেদ প্ৰকাশ কৰিছে দুখ প্ৰকাশ কৰিছে আৰু যিগৰাকী দিবন ডেকাৰ কথা আমি ক'লোঁ এটা মনত প্ৰশ্ন উদয় হৈছে যে বিজেপিৰ এগৰাকী নেতা হোৱাৰ পাছতো এই SI পৰীক্ষাৰ প্ৰশ্ন কাকতৰ মুদ্ৰণৰ দায়িত্বটো তেওঁক কিয় দিয়া হ'ল সৰিয়হৰ দুলিতেই ভূত আছে মুদ্ৰণৰ দায়িত্বটো তেওঁ নিয়মমতে পাবই নালাগিছিল বিজেপিৰ সৈতে জড়িত পোনপটীয়াকৈ জড়িত এজন ব্যক্তি হিচাপত হয় ধন্যবাদ মই আপোনালোকে যোনটো কথা ক'লে দুখৰ কথা পৰিতাপৰ কথা বা সহ্যকৰ কথা যিমান ক'ব পাৰি মানে আমিও একে অনুভৱ কৰিছোঁ সঁচাকৈ খুব পৰিতাপৰ বিষয় যোনটো ঘটনা হৈছে যিসকল শিক্ষাৰ্থী ধৰক তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিল বা যিসকলৰ যেনেকৈ কৈছে যে কুশল ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে আমি বহুতক দেখিছিলোঁ তেনেকৈ ৰাতিপুৱা ধৰক সেই 4 মাহ 5 মাহ ধৰি কৰি থকা বহুতক দেখিছোঁ আমি গতিকে নিশ্চিতভাৱে আমাৰো বহুত দুখ আছে সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াই গম পাইছে লগালগ এই বস্তুটো একদম স্বচ্ছ নিকাভাৱে তদন্ত কৰাৰ ঘোষণা ইতিমধ্যে আমি কৰিছোঁ আপুনি এগৰাকী বিশেষ ব্যক্তিৰ কথা কৈছে ভাৰতীয় জনতা পাৰ্টি দলৰ যিগৰাকী ব্যক্তিৰ কথা কৈছে সেই ব্যক্তিগৰাকীক ব্যক্তিগতভাৱে ৰক্ষণাবেক্ষণ দিবলৈ বা দলেও কোনো কাৰণত ৰক্ষণাবেক্ষণ নিদিয়ে সেইটো প্ৰতিশ্ৰুতি মই আপোনালোকক দিব পাৰোঁ এতিয়া তেওঁ নিজে এটা ফেচবুক পোষ্ট দি পেলাই তেওঁ ইয়াৰ পৰা অন্তৰ্ধান হৈছে বুলিয়ে ক'ব লাগিব যোনটো সংবাদ মাধ্যমত আপোনালোকৰ প্ৰকাশ পাই আছে সেইটো আমি এনেকুৱা কোনো আমাৰ চৰকাৰী পক্ষৰ পৰা বা দলৰ ফালৰ পৰা তেওঁক কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰ ইয়াত কোনো ধৰণৰ কিন্তু চেষ্টা চলা নাই আজি ৰঞ্জিত দাস ডাঙৰীয়াই খুব স্পষ্টভাৱে কৈছে যদি ভাৰতীয় জনতা পাৰ্টি কোনোবা যদি জড়িত হৈ আছে আইনগতভাৱে যদি প্ৰমাণ কৰিব পাৰে প্ৰথমতে তেওঁকে গ্ৰেপ্তাৰ কৰক আৰু আজিও মই নিশ্চিতভাৱে এই মাধ্যমৰ যোগেদি ময়ো আহ্বান জনাম যে যোন দুখী হয় সকলো কৰায়ত্ব হ'ব লাগে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও সূচনা হ'ব নালাগে আৰু আমি যোনটো ভট্ট ডাঙৰীয়াই কৈছে যে আমি শূন্য সহনশীলতা আৰু আমি সেতুত এতিয়াও কিন্তু আছো এইখিনি কথা আপুনি ভাল কৈছে এইখিনি কথা বাৰু আপুনি ভালেই কৈছে কিন্তু আমি আৰু শুনক কেতিয়ালৈকে সম্পূৰ্ণ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিম PNRDৰ ক্ষেত্ৰতে চাওক PNRDৰ ক্ষেত্ৰতে ব্লেক লিষ্টেড এটা কোম্পানীক আপোনালোকে দায়িত্ব দিলে পৰীক্ষা পতাৰ বাবে তাৰপিছত APDCLৰ পৰীক্ষা কথাও আছে ধাৰাবাহিকভাৱে হৈ আছে আপুনি শূন্য সহনশীলতাৰ কথা কৈছে আমি সন্মান জনাইছো শূন্য সহনশীল নীতিক মুখ্যমন্ত্ৰীৰ কিছু ব্যৰ্থতা আমি কিছু যে হেৰি হৈছে আমি চিষ্টেমত যে কিছু কেৰুণ আছে সেইটো মই অস্বীকাৰ নকৰোঁ কাৰণ ইয়াত মই এটা কথা জোৰকৈ মই প্ৰতিপন্ন কৰিবলৈ কেতিয়াও চেষ্টা নকৰোঁ গতিকে নিশ্চিতভাৱে সিস্টেমত কেৰুণ আছে আৰু কি সিস্টেমত কেৰুণ থকাৰ কাৰণে আজি ইমান এটা বৃহৎ বস্তু এটা মানে এনেকুৱা ধৰণৰ কেলেংকাৰী হ'বলৈ মানে এটা সুযোগ আহিল যদি সিস্টেমত যদি কেৰুণ নাথাকিলেহেঁতেন নিশ্চিতভাৱে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও নহ'লহেঁতেন কিন্তু আপুনি যদি APSC কেলেংকাৰীৰ কথা কয় APSC কেলেংকাৰীৰ ক্ষেত্ৰত কিন্তু আপুনি আৰু এটা বস্তু চাব মই যিহেতু পাৰ্টি মই যিহেতু ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ মই এটা কথা আপোনাক ক'ম যে ভাৰতীয় জনতা পাৰ্টীৰ এজন ডাঙৰ নেতা মাননীয় RP শৰ্মা ডাঙৰীয়াৰ ছোৱালীকো কিন্তু আমি ৰক্ষণাবেক্ষণ দিয়া নাই কিন্তু
তেওঁ ছোৱালী গ্ৰেপ্তাৰ হৈছে আপোনালোকৰ বোধহয় মনত আছে আৰু পৰৱৰ্তী সময়ত সিটোৰ পৰা আউল আৰম্ভ হৈ পেলাই কিন্তু আপি শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা আচলতে কিন্তু আউলটো তাৰ পৰা আৰম্ভ হৈছিল গতিকে আমি কিন্তু কেতিয়াও কাকো আমি ৰক্ষণাবেক্ষণ দিবলৈ আমি যত্ন কৰা আপুনি নিজে স্বীকাৰ কৰিছে সিস্টেমত কেৰুণ আছে নিশ্চিতভাৱে সিস্টেমত কিছু কেৰুণ আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে কেৰুণ আছে নহয় কেৰুণ নথকা হ'লেতো নহ'লেহেঁতেন এটা কোনে কৰিছে কেনেকৈ কৰিছে এই গোটেই বস্তুটোৰ কাৰণে এটা খুব স্বচ্ছৰ নিকা তদন্তৰ প্ৰয়োজন হ'ব যিহেতু মই আইনৰ লগত জড়িত নিজে যিহেতু মই এগৰাকী অধিবক্তা মই গুৱাহাটী উচ্চ ন্যায়ালয়ত হেৰি কৰোঁ গতিকে মই কিছু কথা মই জানো যে আইনৰ গতিবিলাক কেনেকৈ আগবাঢ়ে গতিকে এই বস্তুবিলাক মই বুজি পাওঁ আজি আপুনি ধৰক এটা কৈছে যে তেখেতে যে দিবন ডেকাক এৰেষ্ট কৰি আনিব লাগে হয় ঠিকেই কৈছে যদি তেওঁ তেনেকুৱা ধৰণৰ যদি সঁচাকৈ তেওঁ যদি জড়িত নিশ্চিতভাৱে তেওঁ গ্ৰেপ্তাৰ হ'ব সেইটোত কোনো সন্দেহ নাই গতিকে আইনে নিজস্বভাৱে এটা গতি ল'ব আৰু আইনৰ গতিটোত আপুনি চাব যে যদি আমি স্বচ্ছৰ নিকাভাৱে যদি আমি আগবাঢ়ি যাওঁ তেতিয়া নিশ্চিতভাৱে কোনো ইয়াৰ পৰা হাৰি যাব নোৱাৰে সেইটো আমি হেৰি দিব পাৰোঁ আৰু সেইটো চৰকাৰ বা দলৰ ফালৰ পৰা আমি এইটো প্ৰতিশ্ৰুতি দিব পাৰোঁ প্ৰাগজ্যোতিষ বনিয়া আপুনি এই কথাখিনি শুনিলে অপৰাজিতা ভূঞা ডাঙৰীয়ানীৰ কথাখিনি আপুনি শুনিলে আপোনাৰ কি ক'বলগীয়া আছে আপোনাৰ কথাখিনি অলপ আধৰুৱা হৈ থাকিল শব্দটো পুনৰ অলপ বেয়া হৈ গৈছে হেল্ল' আমি শুনি আছো আপনি কওক হেল্ল' আমি শুনি আছো আপনি কওক হেল্ল' আকৌ অসুবিধা হৈছে আমি তেওঁক কাষলৈ এতিয়া নাযাওঁ কিছু সময়ৰ পাছত যাম কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া নহয় মানে কি APSCৰ যিটো কেলেংকাৰী মই এইটো এতিয়া ডিফেণ্ড দিব নাযাওঁ যে APSCৰ মেম্বাৰসকলৰ নিযুক্তিটোত আমাৰ সময়ত কিছু খেলি মেলি হোৱা নাছিলে কাৰণ সেই সময়ত চেয়াৰমেন হ'ব পৰা বহুত যোগ্য ব্যক্তি আছিলে আৰু তেনেকুৱা এটা নিকায়ত কেনেকুৱা মানুহ দিব লাগে সেইটো অলপ চালি জাৰি চাবলগীয়া বিষয় নিশ্চয় আছিলে কিন্তু APSCৰ যিটো কেলেংকাৰী সেই কেলেংকাৰীটো চৰকাৰী পক্ষৰ পৰা ওলোৱা নাছিলে ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকে প্ৰথম এই কেলেংকাৰীটো পোহৰলৈ আহিছিলে আৰু সেই কেলেংকাৰীটো এতিয়া কি পৰ্যায়ত আছে আমাৰ ইয়াত সমস্যাটো কি হয় কেলেংকাৰী আজি এতিয়া পুলিচৰে কেলেংকাৰী ওলাইছে দুদিনমান আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজে গম পাব লাহে লাহে এইটো দীঘলীয়া হ'ব লাহে লাহে মনৰ পৰা আঁতৰি যাব আমি কেতিয়াবা শুনো কেতিয়াবা পুলিচে গৰু ভৰ্তি ট্ৰাক ধৰে কেইবাখনো চুপাৰী ট্ৰাক ধৰিলে তাৰপিছত সেই ট্ৰাকবোৰ কি পদ্ধতিৰ ওলাই গ'ল গৰু ভৰ্তি ট্ৰাকবোৰ চোৰাং গৰু কাৰোবাৰ কৰা গৰু ভৰ্তি ট্ৰাকবোৰ ক'ৰ পৰা কেনেকৈ ওলাই গ'ল হাৰি গ'ল এই কথাবিলাক আৰু পিছত জনসাধাৰণৰ মনলৈ নাহে আজি আপোনাৰ গ্ৰামোন্নয়নৰ কথা তল পৰিছে জলসিঞ্চনৰ এগৰাকী এই স্পেচিয়েল টাস্ক ফৰ্চৰ সঞ্জীৱ শৰ্মা বুলি যিগৰাকী গ্ৰেপ্তাৰ কৰা মানে কিছু ভট্টাচাৰ্য আপুনি চাওক আপুনি জলসিঞ্চনৰ কথা কৈছে বন বিভাগৰ কথাও আমি বন বিভাগ এইগৰাকী সঞ্জীৱ শৰ্মা তেওঁৰ নাম স্পেচিয়েল টাস্ক ফৰ্চৰ এগৰাকী বিষয়া প্ৰশ্ন কাকতসমূহ তেওঁৰ ঘৰত ওলাইছে জলসিঞ্চন আৰু বন বিভাগৰ ইয়াৰ আগতে এই পৰীক্ষাসমূহ হৈ গৈছে মানে কি ধৰাৰ পৰিবৰ দিনা চোৰ ধৰা পৰাৰ আগলৈকে তেওঁৰ চুৰি কাৰ্য চলি আছে অৰ্থাৎ এই চৰকাৰখনৰ দিনত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তত্ত্বাৱধায়ক গৃহ বিভাগটো তেখেতৰ তাত আছে তেখেতৰ অধীনত আছে গতিকে আজি তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অন্ততঃ এইটো মোৰ অধীনৰ বিভাগ মই শূন্য সহনশীলতাৰ কথা মই ৰাইজক কওঁ গতিকে অন্ততঃ তেখেতে এই বিষয়টোত অন্ততঃ পুলিচৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত তেখেতে বিশেষ ব্যৱস্থা ল'ব লাগিছিলে বিশেষভাৱে ধ্যান দিব লাগিছিলে কাৰণ মুৰব্বী ঘৰখনৰ মুৰব্বীজন যেনে ঠিক থাকিলে যেনেকৈ ঘৰৰ এজন দুজন সদস্যই ইফাল সিফাল কৰিলেও মুৰব্বীয়ে সেইটো নিয়ন্ত্ৰণত আনিব পাৰে চৰকাৰখনৰ মুৰব্বীজনে এই ক্ষেত্ৰত অধিক সতৰ্ক হোৱা দৰকাৰ আছিলে সেই সময়ত তেখেতে হয়তো মন্ত্ৰীজনক বা সেই সংশ্লিষ্ট বন বিভাগক জলসিঞ্চন বিভাগক তেওঁ জবাবদিহি কৰিব পাৰে কিন্তু খুদ মুখ্যমন্ত্ৰীৰ বিভাগত যেতিয়া এটা কেলেংকাৰী হ'ব তেতিয়া তেওঁ কাক জবাবদিহি কৰিব এই প্ৰশ্নবোৰ অসমৰ মানুহৰ মনত আছে আৰু এই কথাটো এইটো প্ৰমাণ কৰে যোৱা সময়ছোৱাত আমি যি দেখিলোঁ বাকীবোৰ বৃহৎভাৱে এই যিটো গ্ৰুপ এই চক্ৰ মইতো নাভাবোঁ যে এই চক্ৰটো অকল পুলিচৰ চাকৰিত হস্তক্ষেপ কৰিছে এই চক্ৰটো আচলতে আগৰ পৰাই সক্ৰিয় এই চৰকাৰৰ দিনত যিমানবোৰ নিযুক্তি হ'ল আগৰ পৰাই সক্ৰিয় হৈছিল কিন্তু আগৰবোৰতো ধৰা পৰা নাছিলে এইবাৰ যেনিবা ধৰা পৰি গ'ল ধৰা পৰি যোৱাৰ আৰু আমাৰতো এইটোও সন্দেহ আছে যে যদিও ক্ষিপ্ৰতাৰে CID বা ক্ৰাইম ব্ৰাঞ্চক দিয়া হৈছে যেহেতু এইবিলাক ৰাজ্য চৰকাৰৰ অধীনস্থ বিভাগ কালিলৈকে ক'ৰবাত তদন্ত প্ৰক্ৰিয়া থমকি ৰ'ব নেকি এটা পৰ্যায়ত এই তদন্ত প্ৰক্ৰিয়া ৰৈ যাব নেকি গতিকে আমাৰ আছুৰ সন্মানীয় সদস্যগৰাকীয়ে কোৱাৰ দৰে যে ৰৌ বৰালি হাৰি যাব পুথি খলিয়ানা জালত পৰিব তেনেকুৱা ঘটনা হৈছে গতিকে মই ভাবোঁ এতিয়া আৰু এইখন চৰকাৰৰ
কোনো নেতাৰ মুখত শূন্য সহনশীলতাৰ কথা হবা নাপায় আৰু তাতকৈ ডাঙৰ কথা প্ৰতিটো ইস্যুতে মূল ইস্যুবিলাক ডাইভাৰ্ট হৈ গৈ আছে অসমৰ জনগণৰ যিমান সমস্যা আছে সেই স্বাৰ্থ জড়িত সমস্যাবোৰ ডাইভাৰ্ট হৈ যায় আজি কিছুদিন এইটো এছআই নিযুক্তিৰ কেলেংকাৰীৰ বিষয়ে প্ৰাধান্য পাব এইটো এটা ইস্যু আহি গ'ল লগে লগে অসমৰ সাধাৰণ জনতাৰ লগত সম্পৰ্কিত বিষয়সমূহ কিছু তল পৰিব সাংঘাতিকভাৱে আসলতে এতিয়া অসমৰ যিটো পৰিৱেশ সেইটো সাংঘাতিকভাৱে ভয়াৱহ এই আৰ্থিক সামাজিক কৈলো যে এই সমগ্ৰ নেক্সাছটোৰ আঁৰত আমি আৰম্ভণিতেও কৈছিলোঁ এতিয়াও কওঁ কোনো এটা অজ্ঞাত শক্তি যিটো শক্তিৰ হাতত অপাৰ অপৰিসীম পাৱাৰ আছে সেই শক্তিটোৱে চলাই আছে সেই শক্তিটোৱে যেনে নেক্সাছক নিয়ন্ত্ৰণ কৰি আছে আৰু আমাৰ অতিথিসকলে কোৱাৰ ধৰণে যে এই শক্তিটো এইবাৰো বাছি যাব নেকি প্ৰত্যেকবাৰৰ দৰে এওঁলোকো এইবাৰো জালত নপৰিব নেকি এওঁলোক আৰতে থাকিব নেকি মুখাৰ আঁৰৰ মুখ বুলি কওঁ সেই মুখাৰ আঁৰৰ মুখ হৈ থাকিব নেকি মাত্ৰ দুই এজন ব্যক্তি ধৰা পৰিব তাৰ বাহিৰে বাকী কোনো ধৰা নপৰিব এইখিনি কথাই ভালদৰে আমি আলোচনা কৰিম লৈছোঁ বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম দ্য প্ৰাইম টাইমছৰ মাজলৈ দ্য প্ৰাইম টাইম শ্ব' এটা স্পৰ্শকাতৰ বিষয় আমি আলোচনা কৰিছোঁ এই বিষয়টো আমাৰ ষ্টুডিঅ'ৰ মাজত উত্থাপন কৰিবলগীয়া হ'ল একমাত্ৰ অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ স্বাৰ্থত কিমান আশা কৰে তেওঁলোকে কিমান কষ্ট কৰে তেওঁলোকে এটা চৰকাৰী পৰীক্ষাৰ বাবে কিন্তু কষ্টৰ শেষত কি হয় এনেকুৱা একোজন টকালোভী মানসিকতা ব্যক্তিত্ব নোহোৱা ব্যক্তিয়ে এই কামসমূহ কৰি সামগ্ৰিকভাৱে আমাৰ এই ব্যৱস্থাটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে শাসকীয় দলৰ এজন নেতাৰ নাম আমি উল্লেখ কৰি আছোঁ দীপন ডেকা তেওঁৰ কথা বাৰে বাৰে কৈ থকাৰ মূল কাৰণটোৱে হৈছে কাৰণ ২৪ বছৰ ধৰি তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত এই ২৪ বছৰ কাল যি সময়ত বিজেপিৰ কোনো বিশেষ নেতা নাছিল সেই সময়ৰ পৰা তেওঁ বিজেপিত আছিল সেই নেতাজনে আহি যদি এনেধৰণৰ দুৰ্নীতিৰ সৈতে লুতুৰি পুতুৰি হ'বলগীয়া হয় এনেধৰণৰ কেলেংকাৰীৰ সৈতে সাঙুৰ খাবলগীয়া হয় তেতিয়াহ'লে তাতকৈ পৰিতাপৰ বিষয় আৰু হয়তো একো নাথাকিব উৎপল শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ গৈছোঁ কি কম এতিয়া ক'বলৈ ভাষা নোহোৱা হৈছে আমাৰো ইমান এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে য'ত সুচাৰুৰূপে চৰকাৰী পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় তাক লৈ সকলোৰে মনত প্ৰশ্ন থাকে কনফিডেন্ট যিটো আত্মবিশ্বাস থাকিব লাগে আমাৰ যুৱচামৰ সেই আত্মবিশ্বাস হেৰুৱাই পেলাইছে একোটা চৰকাৰী পৰীক্ষা দিবলৈ আশা কৰিছিলোঁ আমি আপোনালোকেও আশা কৰিছিল যুৱ প্ৰতিনিধি হিচাপত যে এতিয়া ভাল দিন আহিব সঁচাকৈ পৰিৱৰ্তন আহিব এইবোৰ ক্ষেত্ৰত আজিৰ পৰা 4 বছৰ আগলৈকে হয়তো বহুতে আশা কৰিছিল সেইটো কিন্তু হোৱা নাই মই যেটো কলো আপোনাক মানে পৰিৱৰ্তনটো সকলোৱে আশা কৰিছিল কিন্তু পৰিৱৰ্তনটো যদি এনেকুৱা আছিল হেতু কোনো কল্পনাও কৰিব পৰা নাছিল আৰু এপিএসসি তদন্তটোৰ কথা এতিয়া কৈ থকা হৈছে এপিএসসি তদন্তটো এতিয়া কি পৰ্যায়ত আছে আমি সকলোৱে গম পাইছোৱে আৰু 2017 চনত এপিএসসিৰ এটা পৰীক্ষা হৈ গল যিখিনি সময়ত ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষাৰ্থীসকল আশ্বস্ত হৈছিল যে এটা নিকা পৰীক্ষা দিলু নেকি বুলি মানুহে খুব হলাগিলে কিন্তু 2018 পৰা আকৌ হেকেৰে মেজালি 2018 পৰীক্ষাৰ ফলাফল এতিয়ালৈকে ঘোষণা কৰিব পৰা নাই কিহৰ কাৰণে প্ৰিলিমছৰ পৰীক্ষা হৈ গল তাৰ পিছত মেইনছৰ পৰীক্ষাৰ দুদিন তিনদিন আগলৈকে লিষ্ট আপডেট হৈ আছে নতুন নতুন নাম সন্নিবিষ্ট হৈ আছে প্ৰিলিমছত কোনে পালে আৰু যেটো এই এসআই পৰীক্ষাৰ যেটো ঘটনা হৈছে এই ঘটনাটোক যদি আমি বিক্ষিপ্ত ঘটনা হিচাপে বিশ্লেষণ কৰো কিন্তু খুব ভুল হ'ব কথাটো আসলতে নিয়োগৰ ক্ষেত্ৰত যোৱা 4টা বছৰে 4.5টা বছৰে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীৰ যেটো সপোন আছিল সেই সপোনটোক সাকাৰ কৰিব পৰা নাই আশাৰ মূৰত চেঁচা পানীয়ে ঢালি আছে আপুনি যদি তালিকাখন চাই দীঘলীয়া তালিকা জলসিঞ্চনৰ যোৱা 2 বছৰত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰিলে যাৰ প্ৰশ্ন কাকত এতিয়া সঞ্জীৱ শৰ্মা বুলাজনৰ ঘৰত ওলাইছে এপিডিসিএল ৰ পৰীক্ষা ফলাফল ঘোষণা কৰিব নোৱাৰিলে আপোনাৰ 1600 ইএফটি পোষ্টৰ তেওঁলোকে ফলাফল ঘোষণা হোৱাৰ পিছত তেওঁলোক সিলেক্টেড কিন্তু তেওঁলোকক আজিলৈকে নিযুক্তি দিব নোৱাৰিলে গতিকে এনেকুৱা ঘটনাৰ এখন দীঘলীয়া তালিকা আছে এটোৱে যে প্ৰথম ঘটনা হেতু নহয় তাৰ পিছত আপোনাৰ তানকি ট্ৰিবিউনেলৰ এই ৰিটো নাম ওলাই আপোনাৰ সকলোতে মানে এটা দীঘলীয়া ঘটনা হৈ গৈছে যেতিয়া বাৰে খুব মেধাৰ বলত নিজৰ দক্ষতাৰে হৈতে নিকা এটা সিস্টেমৰ মাজেৰে নিজৰ কাৰণে দুবেলা দুমুঠি উপাৰ্জন কৰিম নিজৰ ঘৰখনৰ কাৰণে এটা আৰ্থিক উপাৰ্জনৰ পথ প্ৰশস্ত কৰিম বুলি যিসকল ছাত্ৰ ছাত্ৰীয়ে দিবানিশি পৰিশ্ৰম কৰি এটা চৰকাৰী চাকৰিৰ কাৰণে নিজকে প্ৰস্তুত কৰে তেওঁলোকৰ কিন্তু মানসিক অৱস্থাটো এতিয়া সুস্থিৰ হৈ থকা নাই তেওঁলোক আশ্বস্ত হ'ব পৰা নাই মুখ্যমন্ত্ৰীয়ে কৈছে সততাৰ কথা স্বচ্ছতাৰ কথা এমাহৰ ভিতৰত পৰীক্ষা পাতিম বুলি কৈছে কিন্তু যোৱা 3 মাহ ধৰি পুৱতি নিশা উঠি দুপৰীয়াও দৌৰিছে পুৱতি নিশাও দৌৰিছে শাৰীৰিক পৰিশ্ৰম কৰিছে মানসিক পৰিশ্ৰম কৰিছে তাৰ পিছত যেতিয়া আহি পৰীক্ষা হলত বহাৰ 25 মিনিট পিছত তেওঁলোকে গম পায় যে পৰীক্ষাটো বাতিল কৰা হৈছে কাৰণ কোনো দুৰ্নীতিকাৰীয়ে অলৰেডি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি দিছে তেতিয়া যেটো মানসিক অৱস্থা হয় আৰু তাৰ পিছত যেতিয়া চন্দ্ৰমোহন পাটোৱাৰীৰ নিচিনা দায়িত্বশীল মন্ত্ৰীয়ে মন্তব্য কৰে যে কোনো ধৰণৰ হাৰাশাস্তি হোৱা নাই পৰীক্ষাৰ ফলাফল পৰীক্ষা আকৌ অনুষ্ঠিত হ'ব পৰীক্ষা কাকত বাতিল কাকত ফাদিল হৈছে তো কি ডাঙৰ কথা হৈছে হাৰাশাস্তি হোৱা নাই বুলি কৈছে
3 মাহ 6 মাহলৈকে নিজে দিবানিশি পৰিশ্ৰম কৰি পৰীক্ষা হলত বহিবলৈ আহি 25 মিনিটৰ পিছত পৰীক্ষা বাতিল হোৱা বুলি ঘোষণা কৰা ছাত্ৰ-ছাত্ৰীৰ হাৰাশাস্তি হোৱা নাই বুলি কৈছে আৰু যেটো কথা কৈ থকা কৈছে মুখ্যমন্ত্ৰীজন দুৰ্নীতিৰ বিৰুদ্ধে সহনশীল নহয় কাৰণে তদন্তবোৰ ঘোষণা কৰি আছে এইবোৰত তদন্ত ঘোষণা কৰাৰ বাহিৰে বেলেগ বিকল্প একো নাই কাৰণ এই তদন্তবোৰ মুখ্যমন্ত্ৰীয়ে বা আৰক্ষীয়ে ফাদিল কৰা তদন্ত নহয়তো সোশ্যাল মিডিয়াত কোৱেশ্চন পেপাৰ ভাইৰেল হৈছে সোশ্যাল মিডিয়াত কোৱেশ্চন পেপাৰ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ অসমে যেতিয়া গম পালে সমগ্ৰ ভাৰতবৰ্ষই যেতিয়া গম পালে যে পৰীক্ষাটোত কেলেংকাৰী হৈছে প্ৰশ্নকাকত ফাদিল হৈছে তাৰ পিছততো তদন্ত নকৰি বেলেগ উপায় নাই কিন্তু এটা তদন্ত কৰোতে কি ওলাইছে যে বন বিভাগৰ প্ৰশ্নকাকতো সঞ্জীৱ শৰ্মাৰ ঘৰত জমা আছিল জলসিঞ্চনৰ প্ৰশ্নকাকতো সঞ্জীৱ শৰ্মাৰ ঘৰত জমা আছিল মানে সেই পৰীক্ষাসমূহৰ জৰিয়তে কোনোবাই যদি নিযুক্তি পাইছিলে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছতাৰ ওপৰত এটা প্ৰশ্ন উঠিছে ইয়াৰ ফলত আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ব কি যেটো এপিএসসিৰ সময়ত হৈছিলে আমাৰ এটা প্ৰজন্ম যে নিজে পঢ়াশুনা কৰি নিজৰ মেধাৰ বলত চাকৰি বাকৰি কৰিবলৈ বিচাৰো আৰু যিসকলে বহুতে মেধাৰ বলত চাকৰি বাকৰি পায় কিন্তু এসাম দুৰ্নীতিকাৰীৰ কাৰণে এসাম অপদাৰ্থ বিষয়া আৰু ভণ্ড এনেকুৱা এসাম ৰাজনীতিক ক্ষমতাশালী ব্যক্তিৰ কাৰণে সেই মেধাৰ বলত চাকৰি পোৱা ছাত্ৰ-ছাত্ৰীখিনিও গোটেই জীৱন এটা হীনমন্যতাত ভুগিব লগা হয় তেওঁলোকক মানুহে সন্দেহৰ দৃষ্টিৰে চায় এতিয়া বন বিভাগৰ জলসিঞ্চনৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কোনোবাই যদি মেধাৰ বলত পাইছিল গোটেই জীৱন এটা হীনমন্যতাত ভুগি থাকিব মানুহে তেওঁলোকক সন্দেহৰ চকুৰে চাব আৰু এই সন্দেহৰ যেটো বাতাবৰণ এই যুৱ প্ৰজন্মৰ অগ্ৰগতিৰ কাৰণে এটা ডাঙৰ হেঙাৰ এই বাতাবৰণত যুৱ প্ৰজন্মই নিজৰ সুস্থ চিন্তাৰে সৈতে সমাজখনৰ কাৰণে কাম কৰিবলৈ পৰিয়ালটোৰ কাৰণে কাম কৰিবলৈ নিজৰ কাৰণে কাম কৰিবলৈ সপোন দেখাৰ যেটো পৰিৱেশটো নোহোৱা হৈ যায় উত্তৰখুৰীৰ উন্নয়নৰ পথ প্ৰশস্ত কৰা বা তেওঁলোকৰ উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ কথা কৈ থকা হৈছে কিন্তু বাস্তৱিকতে যেনে ধৰণৰ নিয়ন্ত্ৰণ থাকিব লাগিছিল এই ব্যৱস্থাসমূহৰ ওপৰত সেই নিয়ন্ত্ৰণৰ যেন অভাৱ ঘটিছে মই ৰিণ্টু গোস্বামীৰ কাষলৈ গৈছোঁ পোনপটীয়াকৈ ৰিণ্টু গোস্বামী ডাঙৰীয়া আপুনি সেই নিয়ন্ত্ৰণৰ অভাৱটো অনুভৱ কৰিব পাৰিছেনে এই কথাটো অতি স্পষ্ট আৰু বিজেপি দলৰ যিগৰাকী প্ৰতিনিধি আছে তেখেতে স্পষ্টভাৱে কৈছে যে সিস্টেমটোত কৰবাত গণ্ডগোল আছে এতিয়া চৰকাৰী পক্ষই যদি সেই কথাটো কয় যে সিস্টেমত গণ্ডগোল আছে তেনেহলে তোমালোকে সিস্টেমত গণ্ডগোল থকা কথাটো যদি তেখেতসকলে জানে এইটো এটা স্বচ্ছ অৱস্থালৈ নিয়াৰ বাবে তেওঁলোকে কি ধৰণে পৰিকল্পনা কৰিব এই পৰীক্ষাবিলাক পতাৰ ক্ষেত্ৰত চৰকাৰৰ কিটো পলিচি হ'ব কিটো নীতি হ'ব এই সম্পৰ্কত যোৱা 4.5 বছৰে বিজেপি চৰকাৰখনে কোনো ধৰণৰ এক্সাৰসাইজ নকৰিলে আৰু সেই নকৰাৰ পৰিণতি আজি এই পৰিস্থিতি যেটো কথা কোৱা হৈছে যে বিক্ষিপ্তভাৱে এই ঘটনাটো চলে নহব সামগ্ৰিকভাৱে যদি আজি চোৱা যায় তেনেহলে পৰীক্ষা পতাৰ বিভিন্ন বিভাগত পৰীক্ষা পতাৰ যেটো পদ্ধতি এই পদ্ধতিটো সম্পৰ্কত মই ভাবো চৰকাৰখনে স্পষ্ট নীতি এতিয়াও 4 মাহ সময় আছে আৰু এটা স্পষ্ট পলিচি চৰকাৰখনে ঘোষণা কৰক কেনে ধৰণে হ'ব কি ধৰণে হ'ব যাতে জনসাধাৰণ আৰু ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ আশ্বস্ত হ'ব পাৰে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমত এন্টি কৰাপশন সম্পৰ্কীয় যিবিলাক গোচৰ হয় এই গোচৰবিলাকৰ অকল আদালত আছে গুৱাহাটী অনলি স্পেচিয়েল কোৰ্ট গুৱাহাটীত আছে আমি বাৰম্বাৰ কৈ আহিছিলো যে অসমৰ বিভিন্ন চহৰত এই আদালতবিলাক গঠন হওক অসমৰ মুখ্যমন্ত্ৰী মহোদয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি বহুবাৰ স্মাৰক পত্ৰ দিলো যোৰহাটৰ পৰা কিন্তু এই কথাবিলাক নহল যোৰহাটত যিকিটা তদন্ত হৈছিল আনতাই কেলেংকাৰী হৈছিল বৃহৎ স্বাস্থ্য বিভাগৰ কেলেংকাৰী হৈছিল তাত প্ৰায় 370 জন অবৈধ নিযুক্তি হৈছিল এই তদন্তবিলাক গুৱাহাটীলৈ সিআইডিয়ে লৈ গ'ল সিআইডি কেছ কৰি পেলাই কিন্তু এইবিলাকৰ কি হ'ল আজি 5টা বছৰে আমি গম নাপালো আটাইতকৈ ডাঙৰ কথা বুবুল লেখাৰু বুলি আনতাইট ফাণ্ডৰ যিজন মুখ্য নায়ক আছিল সেই মানুহজনক অসম চৰকাৰে তেওঁক ইয়াৰ পৰা গুৱাহাটীলৈ লৈ গৈ তেওঁক পুনৰ এটা অধিষ্ঠিত কৰিলে চাকৰিক আৰু আজিৰ তাৰিখত তেওঁ মিন বিভাগৰ একদম বিয়াগুম বিষয়া গতিকে এই বিষয়াবিলাকৰ হাততে গোটেই নিয়ন্ত্ৰণটো আছে তাৰ পিছত আমি কি আশা কৰিম আমি আশা কৰিছিলো যে এপিএসসি কেলেংকাৰীৰ পিছত চৰকাৰে এটা শিক্ষা ল'ব নললে কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে এপিএসসিক যদি ব্যৱহাৰ কৰে তাৰ উত্তৰ কিন্তু অসমৰ ৰাইজে সময়ত দিব মই কংগ্ৰেছৰ দিনত হোৱা কেলেংকাৰী কোনো এটা কেলেংকাৰীৰ তদন্ত তাৰ বিচাৰ পৰিপক্ক ৰূপত অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰাকে এই চৰকাৰখনে কৰি দেখুৱাব নোৱাৰিলে দুৰ্নীতি নিবাৰকে যিমানে ক্ষিপ্ৰগতিত অভিযান চলাইছে দুৰ্নীতি নিবাৰকে যিমানে এজনৰ পাছত আন এজনক ধৰিছে তাৰ পাছতো যেন এই একাংশ দুষ্ট চৰিত্ৰৰ ব্যক্তিয়ে সাহস হেৰুৱাই পেলোৱা নাই সাহস দুগুণ বৃদ্ধিহে পাইছে যিটো সময়ত আমি ভাবিছিলোঁ এওঁলোকৰ সাহস একেবাৰে কমি যাব এওঁলোকে সম্পূৰ্ণভাৱে এনে ধৰণৰ দুৰ্নীতিৰ পথ এৰি দিব কিন্তু বাস্তৱত সেইটো হোৱা নাই
কিয় নিয়ন্ত্ৰণৰ কৰবাত অভাৱ সেই বিষয়টোৱে ডাঙৰ বিষয় সেইখিনি কথা আমি পাতিম কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলো যে বৰ্তমানৰ চৰকাৰত নিয়ন্ত্ৰণৰ অভাৱ ঘটিছে নেকি ইমান মানুহ হৈছে দলটোত বা ইমান বিভাগ এতিয়া ইমান দপ্তৰ হৈ গৈছে এই দপ্তৰবোৰ চোৱাচিতা কৰাৰ বাবে যেনে ধৰণে চৰকাৰী বিষয়ৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগে তেনে ধৰণৰ নিয়ন্ত্ৰণ বিভাগীয় মন্ত্ৰীসকলৰ নাই নেকি অথবা গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী নাই নেকি সেই প্ৰশ্নটো উত্থাপন কৰিছে বিভিন্নজনে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথি লগতে লাইভত থকা অতিথিসকলে প্ৰাগজ্যোতিষ বনিয়া কাষলৈ মই যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰত প্ৰাগজ্যোতিষ বনিয়া প্ৰথমে আপুনি কোৱাৰ বিশেষ সুযোগ নাপালে মই এতিয়া আপোনালৈ এৰিছো কি হৈছে প্ৰকৃততে আমাৰ আসু নেতাগৰাকী বৰ সুন্দৰভাৱে কথাখিনি উপস্থাপন কৰিলে আপুনি কি অভিমত প্ৰকাশ কৰিব নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে চৰকাৰখনে বিদেশৰ পৰা যি কলাধন আনিম বুলি কৈছিলে তাৰ ঠাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যিটো আমাৰ ৰিজাৰ্ভ ব্যৱস্থা সেইটো খালী কৰিলে দ্বিতীয়তে তেখেতসকলে বিদেশৰ পৰা বুলেট ট্ৰেইন আনিম বুলি কৈছিলে তাৰ পিছত আমাৰ ভাৰতীয় ৰেল ব্যৱস্থা তেখেতসকলে বিক্ৰী কৰিবলৈ ওলাইছে এই কথা বতৰাবোৰ চাই গোটেই ভাৰতীয় জনতা পাৰ্টিৰ যিখন বৰ্তমান দিছপুৰৰ শাসনাধীষ্ঠ চৰকাৰ আছে এই চৰকাৰখন আৰু কেন্দ্ৰীয় যিখন চৰকাৰ আছে বিজেপিৰ দুয়োখন প্ৰকৃত অৰ্থত ব্যৰ্থ হৈছে প্ৰতিটো বিভাগতে স্বাস্থ্য বিভাগত কওক বা গড়কাপ্তানি বিভাগত কওক অথবা সিদিনা যিটো এছআই পৰীক্ষা হৈ গ'ল এই সিদিনাখন আমাৰ এজন ষ্টুডিঅ'ত আছে নেকি দাদা উৎপলদাই কৈছিল নেকি যে গেছৰ চিলিণ্ডাৰ কম লিক হয় কিন্তু আজিকালি কুৱেশ্যন পেপাৰ বেছি লিক হয় ইমান এটা সুন্দৰ উপমা তেখেতে দাঙি ধৰিছে প্ৰকৃত অৰ্থত এটা কথা আমি ক'ব লাগিব বিজেপিৰ যিজন প্ৰবক্তাই ইয়াত কথাখিনি দাঙি ধৰিছে নিজে দুখ স্বীকাৰ কৰিছে প্ৰকৃততে দুখ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰি তেখেত মুখ্যমন্ত্ৰী পদৰ পৰা তেখেতে আচলতে পদত্যাগ কৰিব লাগে কাৰণ প্ৰতিঘৰ দুখীয়া মানুহৰ যি সপোন এটা চাকৰি পাম বুলি এটা কিবা কাম পাম বুলি যিটো এটা সপোন তেখেতসকলে দেখুৱাই পেলাই চৰকাৰৰ এই দিছপুৰৰ মছনদ দখল কৰিছিলে তেখেতসকলে দিল্লীৰ মছনদ দখল কৰিছিলে সেই দখল কৰাৰ পাছতে যে তেখেতসকল ব্যৰ্থ হৈছে তাৰ কাৰণে নৈতিক দায়িত্ব স্বীকাৰ কৰি আচলতে দুয়োজনে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে এটা কথা চাওক আপুনি প্ৰথমতে মোক এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে বৰ্তমান পৰ্যন্ত যিজন জীৱন বৰা নেকি তেখেতক কিয় ধৰিব পৰা নাই কিন্তু ডিজিটেল কথা কোৱা মোদী চৰকাৰ ডাঙৰীয়াই আজি ক'ত কি হৈ আছে সকলো কথা ডিজিটেল মাধ্যমেৰে চাব পাৰে কিন্তু এজন কালপ্ৰিটক ধৰিব নোৱাৰে ইয়াৰ অন্তৰালত কি ৰহস্য আছে নে এতিয়াও ক'বৰ দৰে বহুত প্ৰতাপী কোনোবা এজন ব্যক্তি অথবা বহু ব্যক্তিৰ ছত্ৰছায়াত তেখেত এতিয়াও সুৰক্ষিত স্থানত আছে নেকি এই কথা বতৰাবিলাকে প্ৰকৃততে বিজেপি চৰকাৰখনৰ যিমানবোৰ ব্যৰ্থতা সেই ব্যৰ্থতাসমূহ দাঙি ধৰিছে আমি এটা কথা ক'ব লাগিব আমি কিমান প্ৰতিবাদ কৰোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ফাৰ্ম বিলৰ ওপৰত সৌসিদিনা প্ৰতিবাদ কৰিছিলোঁ কিন্তু ফাৰ্ম বিলৰ যেতিয়া প্ৰতিবাদ কৰিবলৈ আমি আগবাঢ়ি যাওঁ লগে লগে আৰক্ষী প্ৰশাসন আহি পেলাই আমাৰ ওচৰত হাজিৰ হৈ যায় কিন্তু আজি ইমান এটা ডাঙৰ অকল আজিয়ে নহয় বিগত সময়ত চৰকাৰ দখল কৰা দিনাৰ পৰাই যিমানবোৰ পৰীক্ষা পাতিছে আটাইবোৰ পৰীক্ষাতে তেখেতসকল ব্যৰ্থ হৈছে নিয়াৰিকৈ এটাও পৰীক্ষা তেখেতসকলে পাতিছো বুলি পেলাই বুকুত হাত থৈ কথা ক'ব নোৱাৰে প্ৰকৃততে চৰকাৰখনে কৰি আছে কি প্ৰকৃততে চৰকাৰখনে নিজৰ এটা কথা এটা ওলাইছে চৰকাৰৰ যিটো দল আছে দলটো ডাঙৰ হৈ গৈছে দলটো ডাঙৰ হৈ গ'লে তাত অনুশাসনৰ কথা আহিব সেই অনুশাসন চলাব পৰাকৈ তেখেতসকলৰ সভাপতিজন যোগ্য নহয় নেকি নে মুখ্যমন্ত্ৰীজন যোগ্য নহয় প্ৰকৃততে এই কথা বতৰাবোৰে দলটোৰ ভিতৰ চৰাতে স্ববিৰোধী কিছুমান কথাও প্ৰস্ফুটিত কৰিছে ওলাই পৰিছে প্ৰকৃততে আমি এই চৰকাৰখনৰ পৰা আৰু বেছি আশা একো নকৰোঁ চাওক বিদেশী খেদিম বুলি তেখেতসকলে দিছপুৰ দখল কৰিলে দিল্লী দখল কৰিলে খেদিলেনে চাকৰি দিম বুলি পেলাই যি প্ৰশাসন কৰিছে তাতো এতিয়া ওলাই পৰিছে তেখেতসকলে যে ভিতৰি তেখেতসকলৰ কোৱা বাতৰি বাহিৰে ৰংচঙীয়া যিটো অসমীয়াত কথা আছে এই কথা বতৰাবোৰৰ পৰা আমি এটা কথাই প্ৰতিয়ন কৰিছোঁ এই চৰকাৰখন 21ৰ কাৰণে যোগ্য নহয় অসমবাসী ৰাইজক প্ৰতিজনক বিক্ৰী কৰিব এই চৰকাৰখনে বিদ্যালয় বিক্ৰী কৰিবলৈ ওলাইছে এই চৰকাৰখনে এটা কাগজ কল যিটো কাগজ কলক আমি আজিলৈকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলোঁ নগাঁৱতে বহুত কেইটা উদ্যোগ আছিলে চেনিকল আছিলে আমি উদ্ধাৰ কৰিব নোৱাৰিলোঁ চৰকাৰখনৰ বিষয়া মন্ত্ৰী যিসকল আছিলে আটাইবোৰে অযোগ্য বুলি আমি এটা কথাত ক'ব লাগিব চৰকাৰখনে আচলতে ফাঁকি মাৰি মাৰি মই ষ্টুডিঅ'ত থকা সকলোকে এই কথাটো কৈছোঁ ফাঁকি মাৰি মাৰি অসমবাসী ৰাইজক ঠগি ঠগি অসমবাসী ৰাইজৰ তেজ শুহি শুহি খাই থকা এইখন এখন চৰকাৰ এই চৰকাৰখনে প্ৰকৃততে অসমীয়া নিবনুৱাটো চাকৰি দূৰৰ কথা অসমীয়া নিবনুৱা পথাৰত নি পেলাই কোৰ এখন যোগান ধৰিব নোৱাৰে এখন চৰকাৰ এই চৰকাৰখনৰ ওপৰত আৰু মোক ক'ব লগা নাই এই চৰকাৰখনে এছআই পৰীক্ষাটো দূৰৰ কথা যদি পিয়নৰটো দূৰৰ কথা
যদি এখন স্কুলৰ চকীদাৰৰ এটা যদি চাকৰি পোষ্ট পাতিব লগা পৰীক্ষা হয় তেখেতসকল বিফল হ'ব এইটো খাটাং কথা অপৰাজিতা ভূঞা ডাঙৰীয়া পোনপটীয়াকৈ আপোনাক তেখেতৰ কথা মোৰ উত্তৰ এইকাৰণে আছে কাৰণ চাওক প্ৰথম অৱস্থাত আমি যোনটো দুখ হৈছে মানে যোনটো হৈছে আমি স্বীকাৰ কৰিছোঁ তদন্তৰ ঘোষণা আপুনি শুনক মই আপুনি কওঁতে কোৱা নাই গতিকে আপুনি মোৰ কথা মাজত উত্তৰ দিব নোৱাৰিব নাই ৰাইজ বিভ্ৰান্ত উত্তৰ দিবলৈ দিয়ক আপুনি কওঁতে মই এটা শব্দ কোৱা নাই মই আপুনি শুনক এটা কথা ইলেকশ্যন আহিলে এনেকুৱা ধৰণৰ নেতাবিলাকৰ আজি কথা এইকাৰণে ডাঙৰ হৈছে কাৰণ তেওঁলোক এতিয়া ইলেকশ্যনৰ দিশলৈ আগবাঢ়ি যাবলৈ তেওঁলোকৰ মনত যোনটো অভিপ্ৰায় আছে সেইটো অসমীয়া ৰাইজে বুজিছে শুনক আপোনালোকে অসমীয়া ৰাইজে নাভাবিব যে আপুনি চৰকাৰৰ কথা ক'লে আৰু ভাৰতীয় জনতা পাৰ্টিৰ কথা ক'লে মানে আপোনাক অসমীয়া ৰাইজে স্বীকাৰ কৰি ল'ব আপুনি এইটো যদি ভাবে এইটো কিন্তু আপোনাৰ সম্পূৰ্ণ ভুল শুনক আপুনি স্বাস্থ্য বিভাগৰ অসমীয়া ৰাজ্যক প্ৰতিপন্ন কৰিবলৈ গ'লে নহ'ব এইটো হ'ব নোৱাৰে চাওক APSC কেলেংকাৰীৰ কথা বিগত চৰকাৰ দ্বাৰা APSC কেলেংকাৰী সাংঘাতিক কেলেংকাৰী হৈছে আমি নিজেও মেধা সম্পন্ন কিছু হ'লেও মেধা সম্পন্ন হোৱাৰ পাছতো আমি কিন্তু এনেকুৱা চৰকাৰী চাকৰিৰ কাৰণে আমি কিন্তু বহিবলৈ সুযোগ নাপালোঁ গতিকে সেই সুযোগটোৰ পৰা বহুতৰ জীৱন সলনি হৈ গ'ল বহুত মানুহে আত্মহত্যা কৰিলে বহুত ল'ৰা ছোৱালীৰ জীৱন সলনি হৈ গ'ল তাৰ পাছত আজি এখন চৰকাৰে যিকেইটা নিযুক্তি কেইটামান নিযুক্তি দিলেও সেই নিযুক্তিকেইটাৰ লগত কিন্তু বহুত আৱেগ জড়িত হৈ আছে অসমৰ স্বাভিমান জড়িত হৈ আছে এইকাৰণে সেই কোটি কোটি মানুহৰ বিনিময়ত যদি 10টা মানুহে যদি চাকৰি পাইছে নিকাভাৱে মই ভাবোঁ সেইটো কিন্তু অসম চৰকাৰখনৰ এটা সেইটো আপোনালোকে ভাল কথাটো কেতিয়াও স্বীকাৰ কৰিব নোৱাৰে আৰু আপুনি স্বাস্থ্য বিভাগৰ কথা দিয়া জোৰ সমস্যা দিছে এনেকুৱা বহুত নিযুক্তি হৈছে যিবিলাক নিযুক্তি নাৰ্ছৰ নিযুক্তি হৈছে পুলিচৰ নিযুক্তি বহুত নিযুক্তিত কিন্তু কেলেংকাৰী হোৱা নাই আপুনি জোৰকে কথা ক'লে অসমীয়া ৰাইজে মান্য লয় ইলেকশ্যনৰ সময়ত আপোনালোকে যে চিঞৰিব এই কথাটো কিন্তু অসমীয়া ৰাইজে খুব ভালকে জানে এজন কোনোবাই বক্তাজনে কৈছে যে মই জানো বুলি মই দুখ স্বীকাৰ নাই কৰা মই কৈছোঁ যিহেতু সেই কথাটো মই কৈছোঁ আমি জানি বহুত মানি নলওঁ মই নিজে জীৱনত কৰা নাই গতিকে এই কথাটো কোনোবাই জোৰকে ক'লে মানি নলওঁ আমি আপোনালোকে যোনটো কথা কৈছে যে দুৰ্নীতিৰ তদন্ত হয় আপোনালোকে এটা হেৰি প্ৰকাশ কৰিছে কিছু ক'ৰবাত ভট্ট ডাঙৰীয়াই প্ৰকাশ কৰিছে মই উৎপল শৰ্মা ডাঙৰীয়াই প্ৰকাশ কৰিছে মই সেইটো সৈতে দুৰ্নীতি সময়ছোৱাত এনেকুৱা ধৰণৰ বহুত ঘটনা বিগত মানুহে ক'ৰবাত কেতিয়াবা ক'ৰবাত হয়তো বিশ্বাস সহকৰ্মিতা আছে আমি আপুনি যি অনুশাসন আছে অপৰাজিতা ভূঞা ডাঙৰীয়া আপোনালোকৰ কিন্তু এটা কথা মনত উদয় হৈছে যে মানুহ বহুত হৈ গৈছে আপোনালোকৰ যাৰ বাবে নিয়ন্ত্ৰণটো ক'ৰবাত হেৰাই গৈছে নেকি একেবাৰে হেৰুৱা নাই চব মানুহ মাতৃ বা 42 লাখ সদস্য আছে প্ৰতিটো দলৰ কংগ্ৰেছতো আছে প্ৰতিজন মানুহক আপুনি এতিয়া এনেকুৱা হৈছে আপোনালোকে নিজে নাজানে কোনে ক'ত কেনেধৰণৰ দুৰ্নীতি কৰি আছে চক এটা কথা কেনেকৈ জানিব সেইটোৱে কৈছে সম্ভৱ নহয় সেইটো সম্ভৱ আজি ইয়াত মই বহি পেলাই ধুবুৰ কৰি কি কৰি আছে তেনেকুৱাটো চিষ্টেম মেকানিজম একো নাই গতিকে তেনেকুৱাটো হ'ব নোৱাৰে যে আমি সকলো কথা গম পাম কিন্তু যেতিয়া আমি গম পাম তাৰপাছত যদি আমি তাৰ লগত যদি কম্প্ৰমাইজ কৰোঁ তেতিয়া আপোনালোকে আমাক ক'ব যে এইটো যে অপৰাজিতা ভূঞাই দুৰ্নীতি কৰিলে ইমান ডাঙৰ দুৰ্নীতি কৰিলে তাৰপিছতো কিন্তু অপৰাজিতা ডাঙৰ উৎপল সমাজে ক'লে যে দুৰ্নীতি হৈছে ধৰা পৰাৰ পাছত তদন্ত ঘোষণা কৰিছে সেইটোতো স্বাভাৱিকতা সকলোৱে কৰিব সেইটো কথা তেখেতৰ কথা সেইটোতো স্বাভাৱিকতা সকলোৱে কৰিব সেইটো এটা স্বাভাৱিক কথা সেইটো মানে কেনেকুৱা আইনৰ বস্তুবিলাক আপোনালোকে অকণমান জানিব লাগিব বস্তুটো এনেকুৱা এতিয়া কিছু ভট্ট ডাঙৰীয়াই এটা কথা কৈছে ৰাজনীশ ভূঞা অলপ তেওঁৰ চাউণ্ডটো মিউট কৰি দিয়ক মই পিছে অনুৰোধ কৰিছোঁ কিছু ভট্ট ডাঙৰীয়াই এটা কথা কৈছে যে এগৰাকী চিকিৎসকে সেইটো হেৰাই দিছিল বুলি পেলাই মানে ধৰক আইনৰ বস্তুবোৰ এনেকুৱা আপুনি যদি জানেও যে মই অভিযুক্ত আপুনি যদি অভিযুক্তটো এটা লিখিত FIR বা এনেকুৱা ধৰণৰ আইনী বহুত কথা থাকে ইয়াত গতিকে সেই ডক্টৰগৰাকীয়ে সেই অভিযোগটো দিয়াৰ পিছত যদি তদন্ত নহ'লহেঁতেন তেতিয়া আপুনি ক'ব পাৰে কিন্তু কোনোবাইতো তদন্তৰ ক্ষেত্ৰতো বহুত বিতৰ্ক ৰৈ গৈছে বিশেষকৈ গুৰুজ্যোতি দাসৰ পৰিয়ালৰ সদস্যক এই তদন্তৰ আওতিলৈ অনা নাই আমাৰ কংগ্ৰেছৰ পৰা গৈ বিজেপিৰ দলত জইন কৰাৰ পিছত এগৰাকী নেত্ৰীৰ পৰিয়ালৰ লোকক ইয়াৰ আওতিলৈ অনা নাই এনেধৰণৰ বিতৰ্কবোৰ হৈ গৈছে সংবাদ মাধ্যমে এইবিলাক প্ৰকাশ কৰিছে কিন্তু মই কৈছোঁ কি যিকোনো এখন চৰকাৰে দেই এইটো কংগ্ৰেছ বিজেপি বুলি কথা নাই মানুহৰ কাৰণে সময় গৈ আছে কোনো অনন্তকাললৈ জীয়াই থাকিম বুলি পৃথিৱীত জন্ম পোৱা নাই যে এইখন চৰকাৰে বেয়া কৰিলে ঠিক আছে অহাবাৰ আমি চৰকাৰ হ'লে আকৌ এখন ভাল চৰকাৰ পাম সময় গৈ আছে
আজিৰ যিজন ছাত্ৰ কালিলৈকে সেইজন যুৱক পৰহিলৈকে তেওঁ প্ৰৌঢ় গতিকে এই সময়ছোৱাত যদি আমি এই নতুন প্ৰজন্মক যদি আশাৰ সঞ্চাৰ ঘটাব নোৱাৰো নতুন প্ৰজন্মৰ মাজত আমি ৰাজনীতি কৰা মানুহবিলাকে যদি এই ধৰণৰ ভ্ৰষ্টাচাৰৰ আশ্ৰয় লওঁ আমি ৰাজনীতি কৰা মানুহবিলাকে যদি এটা নতুন পথ দেখুৱাব নোৱাৰো উন্নয়নৰ পথ দেখুৱাব নোৱাৰো তেওঁলোকৰ মনত আশাৰ তেনেহ'লে কোনখন অসমীয়া সমাজ এৰি থৈ যাম আমি এইখন অসমত আমি কোনখন অসমীয়া সমাজ এৰি থৈ যাম মই ধিক্কাৰ দিছোঁ মই নিজকে কেতিয়াবা ধিক্কাৰ দিওঁ যে ময়ো এটা ৰাজনৈতিক দলৰ কৰ্মী কিন্তু আমি প্ৰত্যেকজন ৰাজনৈতিক দলৰ কৰ্মী নিজৰ ওপৰত এটা বিশ্লেষণ কৰাৰ সময় আহি পৰিছে এইটো এটা ব্যতিক্ৰমী ঘটনা নহয় এছআৰ কেলেংকাৰী ইয়াৰ পিছতো যদি আপুনি পৰীক্ষা পাতে ইয়াৰ পিছতো যদি আপোনাৰ যদি নিযুক্তি সংক্ৰান্ত হয় দেখিব আপুনি কৰবাত নহয় কৰবাত এটা দুৰ্নীতি হৈছে কিছুমান দুৰ্নীতি পোহৰলৈ আহে আজি এছআৰ কেলেংকাৰীটো পোহৰলৈ আহিছে কাৰণে লাহে লাহে বিস্তাৰ হৈ গৈছে যে কিমান ডাঙৰ চক্ৰ ইয়াত জড়িত হৈ আছে কিন্তু যিবিলাক পৰীক্ষা হৈ গ'ল তাতোতো একেটা ঘটনাই ঘটিছিল কেৱল সেইবিলাক পোহৰলৈ নাহিল কাৰণে সাধাৰণ মানুহে গম নাপালে গতিকে এইবোৰে কি অনন্তকাললৈ চলি থাকিব নেকি আৰু মই আটাইতকৈ দুখ আৰু খেদেৰে কৈছোঁ যে এইটো স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভাগত হৈছে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্তত মুখ্যমন্ত্ৰী ডাঙৰীয়া সচেতন হ'ব লাগিছিল যে তেখেতে মুৰব্বী চৰকাৰখনৰ মুৰব্বী গতিকে তেখেতৰ মুৰব্বীজনৰ অধীনত থকা এটা বিভাগত পৰীক্ষা এটা হওঁতে তেখেতে সাৱধান হ'ব লাগিছিলে যে বাকী যি হৈ গৈছে সেইবিলাক বেলেগ বেলেগ মন্ত্ৰীৰ অধীনত মানে তেওঁ খুৱে বাহে থকা মানুহে তেওঁক ঠকাইছে সেইটো মই নাজানো আৰু যদি নাজানে মুৰব্বীজনে সেই কথা তেখেতৰ হাতততো চব এজেঞ্চি তেখেতৰ এজেঞ্চিবোৰ পুলিচৰ এজেঞ্চিবোৰ সমস্ত এজেঞ্চি মুখ্যমন্ত্ৰীৰ অধীনত তাৰপিছত যদি তেখেতে গম নাপায় তেনেহ'লে গোসাঁই ঘৰত কোন কল খোৱা নাই নেকি এনে ধৰণৰ কথা হৈছে নেকি মই ভাবো যে এইবিলাক কথা এতিয়া লাহে লাহে মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমান দিনে মানুহে ভাবিছিল যে তেখেতে ভালদৰে চলাব পৰা নাই মানুহজন ভাল কিন্তু এইবিলাক ঘটনাৰ পিছত এতিয়া লাহেকে মানুহে সন্দেহৰ আঙুলিটো আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰত এটা বেলেগ ভাৱমূৰ্তি দেখুৱাই কিন্তু আচলতে এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাতে যেন হৈ আছে গতিকে এই কথা মই এইটো আমি মানুহৰ মাজত ঘূৰি ফুৰোঁ কাৰণ আমি ৰাজনীতি সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে আমি পাণ দোকানী চাহ দোকানী বাছ যাত্ৰী আমি চবৰে আমি মনৰ কথা বুজ পাওঁ সেইকাৰণে মানুহ কিছু দিনলৈকে কিছু মাহ আগলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত সাধাৰণ মানুহৰ আছে যে তেখেতে চৰকাৰ চলাব পৰা নাই কিন্তু মানুহজন ভাল কিন্তু এতিয়া সেইবিলাক মানুহে কোৱা আৰম্ভ কৰিছে যে নহয় তেওঁ দেখা দে ভাৱমূৰ্তিটো ভাল তেওঁ দেখা দে ভকতৰ দৰে থাকে কিন্তু এই সমস্ত কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে আৰু তেখেতৰ নিয়ন্ত্ৰণতে তেখেতৰ প্ৰত্যক্ষ সহযোগত এইবিলাক চলি আছে কিছু ভকতৰ ডাঙৰীয়া এনেকৈ মানুহ লগ পায় হয়তো আমিও মানুহ লগ পাওঁ এনেকুৱা নহয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্দেহ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাবলৈ একো নাই প্ৰথম কথা পাবলৈ একো নাই কেলেংকাৰী কৰি ল'বলৈ একো নাই এইটো এটা একেবাৰে মিছা কথা সেইটো হ'বই নোৱাৰে গতিকে মই এইটো কথা আপোনাক আশ্বস্ত কৰিব পাৰোঁ যে হয় এই তেখেতে কোৱাতে মই এটা বস্তুত মই একমত যে সেইটো হৈছে যে আমি ক'ৰবাত কিন্তু এইটো ফুল ষ্টপ দিবই লাগিব আমি মানে মই কোনো চৰকাৰ হিচাপে কোৱা নাই দেই এখন সমাজ যদি ভাল সমাজ যদি আমি থৈ যাব লাগে এটা উত্তৰ প্ৰজন্ম ভাল প্ৰজন্ম আমি যদি থৈ যাব লাগে বা ভৱিষ্যতটো যদি আমি সুন্দৰ কৰিব বিচাৰোঁ এখন দেশৰ আমি কিন্তু সকলোৱে কিন্তু দলমত নিৰ্বিশেষে সকলোখিনি আগবাঢ়ি অহা উচিত বুলি মই কিন্তু এইটো অনুভৱ কৰোঁ বিৰোধীকো মই আহ্বান জনাম যে সকলোৱে যাতে এইটো সহযোগিতা কৰে কাৰোবাৰ ওচৰত যদি কিবা খবৰ তদন্তত সহযোগিতা কৰে সকলোৱে কৰক এইটো এই কাৰণেই কাৰণ এইটো এটা আহি থকা প্ৰজন্মৰ কাৰণে এইটো এটা ভাল লক্ষণ হ'ব কিন্তু আপুনি এটা কথা ক'লে যে এতিয়া ইলেকশ্যন আহিছে কাৰণে এওঁলোকে বেছি চিঞৰিছে পোনপটীয়াকৈ আপুনি এই যে ৰেচিপি আৰু আছুকে আপোনালোকে আঙুলি থৈছে আপুনি আঙুলি থৈছে তেখেতৰ কথা দুইটা দলে সমানে যিহেতু ৰাজনৈতিক দললৈ এতিয়া ৰাজনৈতিক দল খুলিছে কিন্তু উৎপল শৰ্মা ডাঙৰীয়াই তেনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই যোনটো কথাত কাৰণ তেওঁ এটা সামগ্ৰিকভাৱে এটা বিশ্লেষণ সামগ্ৰিক বিশ্লেষণটো যেতিয়া আগবঢ়াব কিছু ভক্ত ডাঙৰীয়াই কওঁতো মই বিৰোধিতা কৰা নাই কিছুমান কথা মই একমত মই প্ৰকাশ কৰিছোঁ কিছুমান কথাত একমত কিন্তু সেইবুলি তেওঁ যেনেকৈ কিছুমান বেলেগ বেলেগ ধৰণে স্বাস্থ্য বিভাগকো টানি আনি আৰু বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ কথা কয় তেওঁ উৎপল শৰ্মা ডাঙৰীয়াইটো তেনেকুৱা ধৰণৰ কথা নাই কোৱা গতিকে মই নিশ্চিতভাৱে মই তেওঁকে মই এইটো টাৰ্গেট কৰি পেলাই কৈছোঁ আৰু তেওঁৰে বহুত হয়তো থাকিব পাৰে এতিয়া মই এইটো সংবাদ মাধ্যমত আহি তেওঁক লগ পাইছোঁ আৰু বেলেগত হয়তো কোনোবা বা অন্যান্য মানুহবিলাকে নিজেও কথা বতৰা পাতি থাকিব পাৰে মই সকলো কথা কৈছোঁ গতিকে তেখেতে এটা সামগ্ৰিক বিশ্লেষণ আগবঢ়াইছে সামগ্ৰিক বিশ্লেষণ কৰোঁতে মোৰ একমত মই কৈছোঁ যে এইটো কেৰুণ হ'ব নালাগিছিল আৰু আমি ইয়াত কোনোবাই যদি এই বিষয়টোক লৈ ৰাজনীতিৰ পাশা খেললৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে সেইটো আমি হ'ব দিব নোৱাৰোঁ আমি সংবাদ মাধ্যম হিচাপে সেইটোৰ ওপৰতো দৃষ্টি ৰাখিম কিন্তু এটা কথা সঁচা যে ক'ৰবাত নহয় ক'ৰবাত যেন নিয়ন্ত্ৰণৰ অভাৱ হৈছে আৰু অপৰাজিতা ভূঞা ডাঙৰীয়ানীয়ে নিজেই ক'লে কেৰুণ ক'ৰবাত নহয় ক'ৰবাত আছে ইয়াত ফুল ষ্টপ দিব লাগিব ফুল ষ্টপ দিয়াৰ দায়িত্বটো এতিয়া কোনে ল'ব কোন এনেকুৱা ব্যক্তি ওলাব কোন এনেকুৱা নেতৃত্ব লোৱা ব্যক্তি ওলাব কোন এনেকুৱা বিশেষ বুদ্ধিমত্তা সম্পন্ন ব্যক্তি ওলাব যিয়ে এই সমগ্ৰ এনেধৰণৰ কেলেংকাৰীক ফুল ষ্টপ দিব পাৰিব কি টেকনিক প্ৰয়োগ কৰিব লাগিব কেনেধৰণৰ
কূটকৌশল ৰচনা কৰি আগবাঢ়িব লাগিব যাৰ জৰিয়তে এই সমগ্ৰ বিষয়সমূহক এই নেক্সাছটোক উৎখাত কৰিব পৰা যাব আমাৰ এই কথাখিনি আধৰুৱা হৈ থাকিল আগন্তুক দিনসমূহৰ বাবে আগন্তুক দিনসমূহত যদি সঁচাকৈ ইয়াত ফুল ষ্টপ লাগে তেনেহ'লে আমি ভাল পাম আৰু যদি নালাগে তেনেহ'লে এই বিষয়সমূহ আমি ধাৰাবাহিকভাৱে উত্থাপন কৰি থাকিম আমাৰ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে প্ৰত্যেকগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ লৈছোঁ বাণিজ্যিক বিৰতিৰ পাছত আন কেইবাটাও বিষয় আপোনালোকৰ বাবে লৈ আনিম প্ৰাইম টাইম শ্ব' শুভাৰম্ভ হ'ল অসম চৰকাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অৰুন্ধতী স্বৰ্ণ আঁচনি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত 100 গৰাকী আবেদনকাৰীক প্ৰদান কৰা হ'ল 1 তোলাকৈ সোণৰ মূল্য এই আঁচনিৰ অন্তৰ্গত প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব 40,000 টকা এই বিশেষ ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ আজিৰ প্ৰাইম টাইম শ্ব'ৰ পৰা নমস্কাৰ নৱবিবাহিত দম্পতীলৈ ৰাজ্য চৰকাৰৰ উপহাৰ মুকলি হল অৰুন্ধতী স্বৰ্ণ আঁচনি এতিয়াৰে পৰা কন্যা সন্তানৰ বিবাহৰ বাবে চিন্তা কৰিব নালাগে পিতৃ মাতৃয়ে কিয়নো সমাজত পিছপৰা শ্ৰেণীৰ কন্যা সন্তানৰ বিবাহৰ বাবে চৰকাৰে দিব সোণ বাজেটত ধাৰ্য কৰা অনুসৰি বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয় অৰুন্ধতী স্বৰ্ণ আঁচনিৰ এই আঁচনিৰ জৰিয়তে নৱ দম্পতীয়ে লাভ কৰিব 40,000 টকাকৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰা হয় এই আঁচনিৰ প্ৰথম পৰ্যায়ত অৰুন্ধতী আঁচনিৰ বাবে আবেদন কৰিছিল 1112 গৰাকী হিতাধিকাৰীয়ে ইয়াৰ ভিতৰত নিৰ্বাচন কৰা হৈছে 588 গৰাকী হিতাধিকাৰীক আঁচনিৰ বাবে 150 কোটি টকা ধাৰ্য কৰা হৈছে যদিও প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰা হ'ব আৰু 100 কোটি টকা প্ৰত্যেকজন নৱবিবাহিতা ছোৱালীয়ে পাব অৰ্থাৎ ইয়াত বিধায়কৰ হাত নাই মন্ত্ৰীৰ হাত নাই এটা স্বচ্ছ পৰিৱেশৰ মাজত আজি আমি চৰকাৰী আঁচনিবোৰ নিৰ্মাণ কৰিছোঁ য'ত ভোট বেংকৰ পৰিৱৰ্তে সমাজ জীৱনত প্ৰাসংগিক ভাবে একোটা আদৰ্শ আৰু দৰ্শনৰ ভিত্তিত আমি সমাজ জীৱনক আগুৱাই লৈ যোৱাৰ আমি প্ৰচেষ্টা কৰোঁ এই সুবিধা লাভ কৰাৰ বাবে হিতাধিকাৰীসকলে বিবাহ পঞ্জীয়ন কৰাটো হ'ব বাধ্যতামূলক সামাজিক বিবাহৰ পিছত বিবাহ পঞ্জীয়ন মহিলাৰ বাবে এক সুৰক্ষা কবচ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুন্ধতী আঁচনিৰ কাৰণে নহওক অসমৰ সমাজত এটা নতুন নিয়ম হওক যে সামাজিক বিয়াৰ পিছত আমি যাতে বিবাহ পঞ্জীয়ন কৰোঁ বিবাহ পঞ্জীয়ন কৰা মানে সেই ছোৱালীজনী স্বামীৰ সম্পত্তিৰ আইনসংগত তেওঁলোক অধিকাৰ পালে আৰু তেওঁলোকৰ ঔৰসত জন্মা ল'ৰা ছোৱালীয়েও সেই অধিকাৰ সদায়ৰ বাবে পাই থাকিব আঁচনিৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ প্ৰতিগৰাকী নৱবিবাহিত দম্পতীক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় For better understanding, for better proceeding, for better existence, তাৰ বাবে মই ভাবোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত আমাৰ আইনগতভাৱে আপোনালোকৰ বিবাহ অনুষ্ঠানটো আপোনালোকে পঞ্জীয়ন কৰক আৰু এনেধৰণে পৰস্পৰে পৰস্পৰৰ প্ৰতি আস্থা আৰু বিশ্বাস বুকুত বান্ধি আপোনালোকৰ যুগ্ম জীৱন সফল কৰাৰ যাত্ৰাত আগবাঢ়ি যাওক প্ৰথম অৱস্থাত 30খন জিলাৰ 100 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হয় এই সাহায্য কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত হীৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট